শাস্তি প্রদান করো। হাত দীঘল অপরাধীর রাজনৈতিক সুরক্ষা দিয়া বন্ধ করো। হাত দীঘল অপরাধীর রাজনৈতিক সুরক্ষা দিয়া বন্ধ করো। কলকাতাৰ আৰজিকৰ মেডিকেল কলেজত হোৱা জঘন্য ঘটনাক লৈ সমগ্ৰ দেশৰ লগতে মিৰ্জাতো প্ৰতিবাদী কাৰ্যসূচী। দক্ষিণ কামৰূপ অগ্ৰণী মহিলা মঞ্চৰ উদ্যোগত মিৰ্জাৰ চকত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। মানুহ এজন মানুহ ইমান বিশৃংখলভাৱে কি ধৰণে হত্যা কৰিব পাৰে। আৰু এই যে সমাজখন, এই সমাজখনত যিটো হৈ আছে এটা ধৰি চিকিৎসা সেৱাৰ সৈতে জড়িত আটাইকে নিৰাপত্তা প্ৰদান কৰক। কেইবাটাও দল সংগঠনৰ লগতে চিকিৎসক মহিলাই অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত। আজি আমি দক্ষিণ কামৰূপ অগ্ৰণী মহিলা মঞ্চ মিৰ্জাৰ এই যে 9 আগষ্টত কলকাতাৰ যে আৰজিকৰ হস্পিটেলত মেডিকেল কলেজত যিটো জঘন্য ঘটনা ঘটিছে তাৰ প্ৰতিবাদত আমি আজি এখন প্ৰতিবাদী সভা ইয়াতে আয়োজন কৰিছো। তাতে আমাৰ এই অঞ্চলৰ দক্ষিণ কামৰূপ অঞ্চলৰ বহুত সচেতন নাগৰিকে আহি পেলাই আমাৰ লগত যোগদান কৰিছে। ইমান ডাঙৰ এটা ঘটনা ঘটি গৈছে, এনেকুৱা ঘটনা এইটো কিন্তু প্ৰথম নহয়। এনেকুৱা ধৰণৰ ঘটনা আমাৰ সময়ে সময়ে ঘটি আছে, কিন্তু আমাৰ মানুহখিনিক যেন এতিয়াও সজাগতা অহা নাই। এতিয়াও যেন আমি আমাৰ কোনো ঘটনাৰ পৰা নিৰ্ভয়া কাণ্ড ঘটিছে আৰু কিমান কি ঘটনা ঘটিছে, কিন্তু আমি যেন শিক্ষাটো ল'ব পৰা নাই। আমাক ৰক্ষা কৰাৰ কাৰণে, আমাক সুৰক্ষিত কৰাৰ কাৰণে আমাৰ যেন কৰবাত নহয় কৰবাত অলপমান গণ্ডগোল আছে। আমি নিজেও হয়তো কিছু তাৰ মানে প্ৰমূল্যটো আমি ভালকে বুজা নাই, নাই বুজাৰ কাৰণে আমি নতুন জেনেৰেশ্যনক ভালকে গাইড কৰিব পৰা নাই। এইটো এটা কাৰণ হ'ব। তাৰোপৰি আৰু আমাৰ এই আজিৰ প্ৰতিবাদটো এনেকুৱা ধৰণৰ প্ৰতিবাদৰ পৰা আমি মানে দোষীক এটা দৃষ্টান্তমূলক এটা শাস্তি হওক, যিটো শাস্তিৰ পৰা মানুহে যাতে ভয় কৰে যে এনেকুৱা কাম আমি কৰিব নোৱাৰো। আৰু এটা মই এইটো সংক্ৰান্ততে এটা কথা কৈছো, চৰকাৰে এটা নিয়ম কৰিছে, হেলমেট নিপিন্ধিলে 2000 টকা ফাইন ভৰে। যদি হেলমেট নিপিন্ধাৰ কাৰণে 2000 টকা দিবৰ কাৰণে মানুহখিনি এলাৰ্ট হয়, এনেকুৱা এটা 2-এটা ঘটনা ঘটি দিয়ক, 2-এটা কলু মাৰি দিয়ক, ফাঁচি দিয়ক, তেতিয়া মানে মানুহখিনি নিশ্চয় এইটোৰ পৰা কাৰ্যৰ পৰা আঁতৰি আহিব, নহয় জানো? দ্য নিউজলেণ্ড, অবিৰত তথ্যানুসন্ধান, আপোনাৰ সেৱাত খবৰ সন্ধান। দ্য নিউজলেণ্ড।